নমস্কাৰ জনাইছো সকলোলৈকে পুনৰবাৰ আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি নতুন এটা বিষয়ত আলোচনা কৰিম। বিষয়টি আমাৰ বিভিন্নজন ভিউৱাৰ্ছে বিভিন্ন ধৰণে আমাৰ মাজত প্ৰশ্ন উত্থাপন কৰিছিল যে অসম চৰকাৰ চাকৰিত নতুনকৈ যোগদান কৰা এমপ্লয়ী সকলে কোনটো পে কমিছনৰ আণ্ডাৰত দৰমহা লাভ কৰিব। বিভিন্ন মহলত এইটো চৰ্চা হৈ আছে যে তেওঁলোকে 8 পে কমিছন যেটো নতুনকৈ গঠন হৈছে এতিয়া তাৰ বেনিফিট সমূহ লাভ কৰিব নে নকৰে বুলি। এটা গোটেই কথাটো এনেকৈ হ'ব যে 8 পে কমিছনৰ কাৰ্যকৰী হোৱা ডেটটো কি হ'ব হেতুতে ডিপেন্ড কৰিব যে তেওঁলোকে 8 পে কমিছনৰ মতে স্যালাৰি লাভ কৰিব নে 7 পে কমিছনৰ মতে স্যালাৰিটো লাভ কৰিব। অসম চৰকাৰে যেটো 8 পে কমিছন গঠন কৰাৰ কথা ঘোষণা কৰিছে ইতিমধ্যে, কিন্তু তাৰ কাৰ্যকৰী কেতিয়াৰ পৰা হ'ব সেইটো ঘোষণা কৰা নাই। এতিয়া 8 পে কমিছন গঠন হৈছে যেতিয়া নিৰ্দিষ্ট এটা সময় ল'ব, সেই সময়ছোৱাৰ সময়ত তেওঁলোকে গোটেই অসমৰ ফাইনান্সিয়েল কণ্ডিশ্যন সমূহ অধ্যয়ন কৰিব আৰু অধ্যয়ন কৰাৰ শেষত তেওঁলোকে ৰিকমেন্ডেশন দিব। সেই ৰিকমেন্ডেশন যিখিনি দিব সেই ৰিকমেন্ডেশন খিনি কোন তাৰিখৰ পৰা কাৰ্যকৰী হ'ব সেইটোহে ডাঙৰ কথা হ'ব। এটা চেন্ট্ৰেল গভৰ্ণমেণ্টে অলৰেডি 8 পে কমিছন গঠন কৰিলে আৰু সেই গঠন কৰা দিনাখনে এক প্ৰকাৰে ইংগিত দিছিলে যে তাৰ কাৰ্যকৰী হোৱা ডেটটো সম্ভৱতঃ 1 জানুৱাৰী 2026 চন হ'ব। যদি 1 জানুৱাৰী 2026 চন চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 8 পে কমিছনৰ কাৰ্যকৰী ডেটটো হয়, তেতিয়াহ'লে খুব সম্ভৱ আমিও আশা কৰিব পাৰিম যে অসম চৰকাৰৰ যি 8 পে কমিছন গঠন হৈছে সেই 8 পে কমিছনৰ কাৰ্যকৰী ডেটটো সম্ভৱতঃ 1 জানুৱাৰী 2026 চনে হ'ব। আৰু যদি 1 জানুৱাৰী 2026 চনত 8 পে কমিছনৰ ৰিকমেন্ডেশনসমূহ কাৰ্যকৰী হয়, তেতিয়াহ'লে নতুনকৈ যিসকলে যোগদান কৰিছিলে তেওঁলোকৰ যি ফাৰ্ষ্ট স্যালাৰি হ'ব সেইটো হ'ব জানুৱাৰী 2026 চনৰ মাহৰ। গতিকে সেই 2026 চনৰ মাহৰ প্ৰথম যেটো স্যালাৰি হ'ব তেওঁলোকে ফেব্ৰুৱাৰী 1st পাব। সেই স্যালাৰিটো তেওঁলোকে 8 পে কমিছনৰ মতে লাভ কৰিব। এইটো ঠিক যে এতিয়ালৈকে 8 পে কমিছনে ৰিকমেন্ডেশন দিয়া নাই, তেওঁলোকে ৰিকমেন্ডেশন দিয়াৰ সময় আছে। গতিকে সেই সময়ছোৱালৈকে আৰু সেই ৰিকমেন্ডেশনসমূহ কাৰ্যকৰী হ'বলৈও সময় আছে। গতিকে সেই যেতিয়ালৈকে এই নতুনকৈ যোগদান কৰা কৰ্মচাৰীসকলে 7 পে কমিছনৰ মতে দৰমহা লাভ কৰি থাকিব, সেইটো পে বেণ্ডতে দৰমহা লাভ কৰিব, একে গেট পে লাভ কৰিব, একে ডিএ লাভ কৰি থাকিব। কিন্তু যেতিয়া 8 পে কমিছন লাগু হ'ব সেইটো ডেটত তেওঁলোকৰ আকৌ নতুন এটা দৰমহাৰ গাঁথনি হ'ব আৰু সেই দৰমহা গাঁথনি তেওঁলোকৰ কিছু পৰিমাণে স্যালাৰি বাঢ়িব। আৰু যিমান বাঢ়িছিলে স্যালাৰিটো তাৰমানে যি অলৰেডি ড্ৰন কৰিলে বা অলৰেডি দৰমহাটো লাভ কৰিলে 7 পে কমিছনৰ অধীনত আৰু যি 8 পে কমিছনৰ অধীনত পাবলগীয়া দৰমহা যেটো আছিলে সেই দৰমহাৰ মাজত যেটো ডিফাৰেন্স এমাউন্টটো হ'ব সেই ডিফাৰেন্স এমাউন্টটো তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিব। যদি 8 পে কমিছনৰ ৰিকমেন্ডেশন কাৰ্যকৰী হোৱা ডেটটো 1 জানুৱাৰী 2026 হয়, তেতিয়াহ'লে তেওঁলোকৰ পে ফিক্সেশন খুব সম্ভৱতঃ নহ'ব, কাৰণ তেওঁলোকে জয়নিং কৰা ডেটে হৈছে 8 পে কমিছন লাগু হোৱা ডেটতকৈ পিছত। 2017 চনত কিছু টিচাৰসকলক এপইন্টমেন্ট দিছিলে। 2017 চনত যি 7 পে কমিছন লাগু হৈছিলে সেই ডেটতকৈ পিছত তেওঁলোকে জয়নিং কৰিছিলে চাকৰিত, সেই কাৰণে তেওঁলোকৰ পে ফিক্সেশন হোৱা নাছিলে। ডাইৰেক্ট তেওঁলোকে 7 পে কমিছনৰ মতে প্ৰথম যেটো স্যালাৰি ষ্ট্ৰাকচাৰ আছিলে সেই স্যালাৰি ষ্ট্ৰাকচাৰটো হৈছিলে। ডাইৰেক্টলি 7 পে কমিছনৰ প্ৰথম যেটো ষ্ট্ৰাকচাৰ আছিলে পে বেণ্ড আছিলে, ডাইৰেক্ট তেওঁলোকে যি পোষ্টত এপইন্টমেন্ট লাভ কৰিছিলে সেই পোষ্টত 7 পে কমিছনে যিমান পৰিমাণৰ দৰমহা ৰিকমেন্ডেশন কৰিছিলে সেই দৰমহাৰ মতে স্যালাৰি লাভ কৰিবলৈ আৰম্ভ কৰিছিলে। তেওঁলোকে 6 পেৰ পৰা 7 পে কমিছনত যাওঁতে পে ফিক্সেশন কৰিবলগীয়া হোৱা নাছিলে, ডাইৰেক্টলি 7 পে কমিছনৰ মতে দৰমহা পাবলৈ আৰম্ভ কৰিছিলে। গতিকে এইবাৰ যিসকলে জানুৱাৰী মাহত বা ফেব্ৰুৱাৰী মাহত যোগদান কৰিব বা অলৰেডি কৰিলে তেনে কৰ্মচাৰীসকলৰ হয়তো বা পে ফিক্সেশন নহ'ব, তেওঁলোকৰ ডাইৰেক্ট 8 পে কমিছনৰ ষ্ট্ৰাকচাৰ মতে স্যালাৰি পাবলৈ আৰম্ভ কৰিব, কাৰণ তেওঁলোকৰ এপইন্টমেন্ট ডেটটো হৈছে 8 পে কমিছন কাৰ্যকৰী হোৱা ডেটতকৈ পিছত। মুখ্যমন্ত্ৰীয়ে এই বিষয়ত কমেন্ট কৰিছিলে যে নতুনকৈ এপইন্টমেন্ট পোৱা কৰ্মচাৰীসকলে 8 পে কমিছনৰ নিৰীক্ষতে দৰমহাটো লাভ কৰিব। সেই তাৰ পৰাও এটা আমি ইংগিত লাভ কৰিছো, নতুনকৈ যি এপইন্টমেন্ট লাভ কৰা বা যোগদান কৰা কৰ্মচাৰীসকল আছে তেওঁলোকৰ দৰমহাটো ষ্টাৰ্টিং পেমেন্টে 8 পে কমিছনৰ আণ্ডাৰতে হ'ব। এতিয়া যদিও 7 পে কমিছনৰ আণ্ডাৰতে স্যালাৰিটো পাই থাকিব, কিন্তু তেওঁলোকৰ পে ফিক্সেশন নহ'ব। জাস্ট কি হ'ব, এই যেটো ডিফাৰেন্স এমাউন্টটো থাকি গৈছিলে 8 পে কমিছনৰ যি দৰমহাৰ ষ্ট্ৰাকচাৰ আৰু 7 পে কমিছনৰ যি দৰমহাৰ ষ্ট্ৰাকচাৰ, এই দুটাৰ মাজত যি ডিফাৰেন্স এমাউন্টটো বনিব সেই ডিফাৰেন্স এমাউন্টটো এজ এ এৰিয়াৰ হিচাপে লাভ কৰিব। আৰু যি নতুন 8 পে কমিছনৰ যি ৰিকমেন্ডেশন সেই ৰিকমেন্ডেশন মতে যি দৰমহাৰ ষ্ট্ৰাকচাৰ সেই মতে দৰমহাটো লাভ কৰি যাব।